নমস্কাৰ নিউজ এছাম চাই থকাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সামাজিক মাধ্যমত আপুনিও বাৰু জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিছেনে? যদি নাই লিখা আপুনিও সামাজিক মাধ্যমত জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি এবাৰ লিখক। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সমগ্ৰ অসমবাসী এতিয়া অপেক্ষাত আছে। জুবিন গাৰ্গৰ সোণাপুৰস্থিত যি সমাধিস্থলী আছে, সমাধিস্থলীত জুবিন গাৰ্গৰ পত্নীয়ে দুদিন পূৰ্বে নিশা উপস্থিত হৈ হোক হুকাই কালি সকলোকে আহ্বান কৰিছে যে সকলোৱে প্ৰতিটো দিনেই জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে সকলোৱে সামাজিক মাধ্যমত জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখক। আপুনিও যদি লিখা নাই আপুনিও জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখক সামাজিক মাধ্যম যোগে। অন্যথা আমাৰ কমেণ্ট ছেকশ্যন খোলা আছে, আমাৰ কমেণ্ট ছেকশ্যনতো আপুনি লিখিব পাৰে জাষ্টিছ ফৰ জুবিন গাৰ্গ। সকলোৱে এতিয়া অপেক্ষাত আছে জুবিন গাৰ্গৰ ন্যায় কেতিয়া হ'ব, কেতিয়া দোষীয়ে উচিত শাস্তি পাব। তেনে পৰিপ্ৰেক্ষিতত কিন্তু জুবিন গাৰ্গৰ মৃত্যুত নাম সাঙুৰ খোৱা শ্যাম কানু, সিদ্ধাৰ্থ আৰু অমৃত প্ৰভাই এতিয়া লকআপৰ ভিতৰতে বিলাসী জীৱন বিচাৰিছে বুলি এক প্ৰকাৰে ক'ব লাগিব। শ্যাম কানুক আজিৰ দিনটোত খবৰ আহিছে শ্যাম কানুক বডি মাছাজ লাগে জেলৰ ভিতৰত, অমৃত প্ৰভাক বিশুদ্ধ পানী লাগে, সিদ্ধাৰ্থক আকৌ পাৰফিউম লাগে। এনেধৰণে বিলাসী জীৱন কটাব বিচাৰিছে এক প্ৰকাৰে জেলৰ লকআপৰ ভিতৰত, সিহঁতি লকআপৰ ভিতৰত এক প্ৰকাৰে বিলাসী জীৱন কটাব বিচাৰিছে এইসকল অভিযুক্তই। আৰু এই মুহূৰ্তৰ আমি গুৰুত্বপূৰ্ণ খবৰটো আমি ফুল প্লেটৰ সহায়ত জনাবলৈ চেষ্টা কৰিছোঁ। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে অপেক্ষাত বিশ্ববাসী সকলোৱে ৰৈ আছে কেতিয়া দোষীয়ে উচিত শাস্তি পাব, কেতিয়া জুবিন গাৰ্গে ন্যায় পাব। সকলোৱে সামাজিক মাধ্যমত লিখিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ। আপুনিও বাৰু সামাজিক মাধ্যমত জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিছেনে? যদি নাই লিখা আপুনি জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি আপুনি লিখক। আমাৰ কমেণ্ট ছেকশ্যন খোলা আছে। আপুনি যদি জুবিন গাৰ্গৰ ন্যায় বিচাৰে, আপুনি যদি এজন সঁচা জুবিন প্ৰেমী, সঁচা অনুৰাগী হয় জুবিন গাৰ্গৰ, আমাৰ কমেণ্ট ছেকশ্যনত আপুনি লিখিব পাৰে যে জাষ্টিছ ফৰ জুবিন গাৰ্গ। প্ৰত্যেক দিনাই হাজাৰ হাজাৰ অনুৰাগী জুবিনৰ সমাধি ক্ষেত্ৰত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। আজিৰ দিনটোতো লোকাৰণ্য বুলি ক'ব লাগিব। জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ এক প্ৰকাৰে মন্দিৰলৈ ৰূপান্তৰিত হৈছে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ। আৰু জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত উপস্থিত হৈ যোৱা দুদিন পূৰ্বে উপস্থিত হৈ হোক হুকাই কান্দিছিল জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। গৰিমা শইকীয়া গাৰ্গে সকলোকে অনুৰোধ জনাইছিলে সকলোকে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখক বুলি, সামাজিক মাধ্যমত সদায় সকলোৱে লিখক বুলি এই অনুৰোধ জনাইছিল জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গে। গৰিমা শইকীয়া গাৰ্গে কৈছিলে আমি জানিব লাগিব কি হৈছিল জুবিনৰ লগত, আমাক ন্যায় লাগিব। সমগ্ৰ অসমবাসী এতিয়া ন্যায় বিচাৰিছে। গৰিমা শইকীয়া গাৰ্গেও সোণাপুৰৰ সমাধি ক্ষেত্ৰত উপস্থিত হৈ সকলোকে সামাজিক মাধ্যমত জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলৈ কৈছিল। জুবিন গাৰ্গৰ যি অভিযুক্ত আছিলে, জুবিন গাৰ্গৰ মৃত্যুত নাম সাঙুৰ খোৱা, জুবিন গাৰ্গৰ ঘটনাৰ লগত জড়িত যি কেইগৰাকী অভিযুক্ত আছে সেই অভিযুক্তই উচিত শাস্তি পাব লাগিব, ন্যায় পাব লাগিব। জুবিন গাৰ্গে ন্যায় পাব লাগিব এক প্ৰকাৰে। সেই সামাজিক মাধ্যমত আপুনিও লিখক জাষ্টিছ ফৰ জুবিন গাৰ্গ। আমাৰ কমেণ্ট ছেকশ্যন খোলা আছে। আপুনিও যদি এগৰাকী জুবিন অনুৰাগী, আপুনিও যদি এগৰাকী জুবিন ভাল পোৱা ব্যক্তি, আমাৰ কমেণ্ট ছেকশ্যনত আপুনি লিখিব পাৰে জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত আপুনি কি মতামত জনাব। আপুনি আমাৰ কমেণ্ট ছেকশ্যন খোলা আছে, আপুনিও লিখিব পাৰে জাষ্টিছ ফৰ জুবিন গাৰ্গ। আৰু তেনে পৰিপ্ৰেক্ষিতত যিটো সময়ত সমগ্ৰ অসমবাসী এতিয়া অপেক্ষাত আছে কেতিয়া ন্যায় পাব জুবিন গাৰ্গে, কেতিয়া ন্যায় পাব জুবিন গাৰ্গে অপেক্ষাত আছে। সেই সময়টোতে এতিয়া জুবিন গাৰ্গৰ ঘটনাত নাম সাঙুৰ খোৱা বহুকেইগৰাকী অভিযুক্ত আছে। আৰু বৰ্তমান সময়ত সকলোকে এতিয়া অমৃত প্ৰভা হওক, সিদ্ধাৰ্থ হওক, শ্যাম কানুক এতিয়া লকআপৰ ভিতৰতো এক প্ৰকাৰে বিলাসী জীৱন কটাব বিচাৰিছে তেওঁলোকে। এফালে জুবিন গাৰ্গৰ পত্নীয়ে হুক হুকাই কান্দিছে, অসমবাসীৰ সেই বুকুত জুইকুৰা আজিও জ্বলি আছে, আজিও ম্ৰিয়মান সমগ্ৰ অসমবাসী, আজিও সেই দুখৰ সাগৰখনৰ পৰা উঠি আহিব পৰা নাই অসমবাসী, আজিও সেই চিতাৰ জুইকুৰা অসমীয়াৰ বুকুত আজিও জ্বলিছে বুলি এক প্ৰকাৰে ক'ব লাগিব। কিন্তু তাৰ পৰিপ্ৰেক্ষিতত শ্যাম কানু, সিদ্ধাৰ্থ আৰু অমৃত প্ৰভাহঁতক এতিয়া বিলাসী জীৱন লাগে লকআপৰ ভিতৰতে। শ্যাম কানুক বডি মাছাজ লাগে, শ্যাম কানুক বডি মাছাজ লাগে লকআপৰ ভিতৰত। মাহেকত দুবাৰকৈ বডি মাছাজ লোৱা শ্যাম কানুক গা এতিয়া বিশেষ জৰ্জৰিত হৈ পৰিছে, সেইবাবে বডি মাছাজ লাগে। আৰু সেইগৰাকী অমৃত প্ৰভা মহন্ত গায়িকা তেওঁকো হেনো বিশুদ্ধ পানী খাবলৈ লাগে।
লগাবৰ যি গোন্ধত থাকিব নোৱাৰি সিদ্ধাৰ্থ দামী পাৰফিউম লাগে ডিঅ'ডৰেণ্ট এনেধৰণে বিলাসী এটা জীৱন কটাব বিচাৰিছে নেকি লগাবৰ ভিতৰত বহু কথাই প্ৰশ্ন হৈছে বহু চৰ্চা হৈছে বুলি ক'ব লাগিব চিআইডিত পৰিষ্কাৰ পানী বিচাৰি এতিয়া হাহাকাৰ অমৃত প্ৰভা শ্যাম কানু সিদ্ধাৰ্থৰ অৱশেষত নতুন পানী টেং অনা হ'ল চিআইডিৰ কাৰ্যালয়ত 5 ষ্টাৰ হোটেলৰ বিলাসী জীৱন কটোৱা শ্যাম কানু অমৃত প্ৰভাৰ পৰিষ্কাৰ পানী বিচাৰি এতিয়া হাহাকাৰ কৰিছে চিআইডিৰ কাৰ্যালয়ত পৰিষ্কাৰ পানীৰে গা ধুবলৈ নাপায় হাহাকাৰ কৰিছে দুই মহন্তই সম্প্ৰতি চিআইডিৰ কাৰ্যালয়ত আহি গ'ল নতুন পানীৰ টেং আৰু এই মুহূৰ্তৰ ডাঙৰ খবৰটো জনাই আছোঁ এফালে জুবিন গাৰ্গৰ ন্যায়ৰ অপেক্ষাত ৰৈ আছে অসমবাসী জুবিন গাৰ্গৰ পত্নীয়ে কানি কানি ন্যায় বিচাৰিবলগীয়া অৱস্থা হৈছে সামাজিক মাধ্যমত জাষ্টিছ ফৰ জুবিন গাৰ্গ সকলোকে লিখিবলৈ আহ্বান জনাইছে কিন্তু তেনে পৰিপ্ৰেক্ষিতত জুবিন গাৰ্গৰ মৃত্যুত নাম সাঙুৰ খোৱা অমৃত প্ৰভা সিদ্ধাৰ্থ শ্যাম কানু এওঁলোকক এতিয়া এটা বিলাসী জীৱন লাগে লকাপৰ ভিতৰতো যদি আছে চিআইডিৰ লকাপৰ ভিতৰত তাতেই তেওঁলোকে এটা বিলাসী জীৱন কটাব বিচাৰিছে লাগে দামী পাৰফিউম লাগে বিশুদ্ধ পানী শ্যাম কানু মহন্ত বডি মাছাজ লাগে লকাপৰ ভিতৰতে বডি মাছাজ লাগে শ্যাম কানু মহন্ত মাহেকত দুবাৰকৈ বডি মাছাজ লয় শ্যাম কানু মহন্তে আৰু এতিয়া জেলৰ লকাপৰ যি মজিয়া আছে পকা মজিয়াত শুই শুই বিশেষ জৰ্জৰিত হোৱা শৰীৰত এতিয়া মাছাজ লাগে মালিচ কৰি দিব লাগে এনে বহু ঘটনা এতিয়া পোহৰলৈ আহিছে যে লকাপৰ ভিতৰতেই বিলাসী জীৱন কটাব বিচাৰিছে দুদিন আগলৈকে এই যি কোঠাত বিলাসী জীৱন কটোৱা শ্যাম কানু সিদ্ধাৰ্থ এতিয়া লকাপৰ আলহী চিআইডিৰ জিম্মাত আছে চিআইডিৰ জিম্মাতেই যে তেওঁলোকে এক প্ৰকাৰে সাজি ল'ব বিচাৰিছে এটা বিলাসী জীৱন বিচাৰিছে তেওঁলোকে দামী দামী পাৰফিউম লগাবৰ গোন্ধত থাকিব নোৱাৰি দামী দামী পাৰফিউম বিচাৰিছে লাগে বিশুদ্ধ পানী এনেধৰণেই যেন বিলাসী জীৱন কটাব বিচাৰিছে আনফালে অসমবাসী যুঁজি আছে ন্যায়ৰ বাবে দুখীয়া উচিত শাস্তি পাবৰ বাবে যুঁজি আছে জুবিন গাৰ্গৰ পত্নী সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গে এতিয়া সকলোকে কাটৰ আহ্বান জনাইছে যে সকলোৱে সদায় জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখক সামাজিক মাধ্যমত আপুনিও যদি জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি এতিয়ালৈকে লিখা নাই তেন্তে আপুনিও সামাজিক মাধ্যমযোগে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি আপুনিও এবাৰ লিখক আমাৰো কমেণ্ট ছেকশ্যন খোলা আছে আপুনিও যদি এগৰাকী জুবিন অনুৰাগী আপোনাৰো যদি আপুনি জুবিনক যদি সঁচাই ভাল পায় আপুনিও এবাৰ জুবিনৰ ন্যায় হকে মাত মাতক আমাৰ কমেণ্ট ছেকশ্যন লিখা আছে আমাৰ কমেণ্ট ছেকশ্যনতো আপুনি লিখিব পাৰে জাষ্টিছ ফৰ জুবিন গাৰ্গ সেইকাৰণে প্ৰতিদিনে হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ সকলোৱে লিখিব এবাৰ আৰু সকলোৱে ন্যায় প্ৰাৰ্থনা কৰিব সদায় যি হৈছিল আমি জানিব লাগে সেইটোৱে কথা আজিলৈকে জনা নাই কি হ'ল 22টা দিন পাৰ হ'ল আজিলৈকে আমি নাজানো কি ঘটনা ঘটি গ'ল কিন্তু আপোনালোকে সকলোৱে লিখিব আপোনালোকৰ ছ'চিয়েল মিডিয়া আছে এখন যুদ্ধৰ আমাৰ সকলোৱে এখন হাতত প্লেটফৰ্ম আছে সকলোৱে সেই প্ৰাৰ্থনা কৰাৰ লগতে আপোনালোকে জাষ্টিছ বিচাৰিব লাগিব ন্যায়ৰ কাৰণে আমি খুব ধৈৰ্যৰে আমি অপেক্ষা কৰি আছো কিন্তু সেই ন্যায় আমি পাব লাগিব সেইকাৰণে সেই যুঁজখনত আমি সদায় ব্ৰতী হৈ থাকিব লাগিব আপোনালোকক প্ৰাৰ্থনা জনাইছো হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ সদায় লিখিব আপোনালোকে সদায় লিখিব সদায় দাবী কৰিব সদায় অনুৰোধ কৰিব সদায় প্ৰাৰ্থনা কৰিব কিন্তু আমি কোনো মানে অশান্তি বিচৰা নাই শান্তিপূৰ্ণভাৱে যাতে ন্যায় ব্যৱস্থা আমাক সেইখিনি ন্যায় দিয়ে সেয়ে প্ৰাৰ্থনা কৰিছো